এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰা শিমুলীতলাৰ ডাক্তৰপাৰা আৰু ডাক্তৰপাৰাত দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে বিভিন্ন জনগোষ্ঠীয় মহিলাসকলে তেওঁলোকে পৰম্পৰাগতভাৱে প্ৰতি বছৰ দৰে এই বছৰো তেওঁলোকে মাছ মৰা পৰ্বত নামি গৈছে। মোৰ সহযোগীজনে ইয়াৰ কিছু পৰিৱেশ দেখুৱাব আৰু নিশ্চয়কৈ এক আনন্দমুখৰ পৰিৱেশৰ উৎসৱমুখৰ পৰিৱেশ গঢ়ি তুলিছে এইসকল মহিলা। প্ৰতি বছৰে আহি তেওঁলোকে এনেকৈ জাকে জাকে মহিলাসকলে তেওঁলোকে আনন্দ উৎসাহেৰে তেওঁলোকে বিভিন্ন পুঠি মাছ খলিহনা ইত্যাদি কৰি বিভিন্ন প্ৰকাৰৰ মাছ মৰা সঁজুলিৰে তেওঁলোকে ইতিমধ্যে মাছ মৰা পৰ্ব আৰম্ভ কৰিছে। ইয়াতে উপস্থিত এজন আইতা আছে, মই আইতাৰ ওচৰত যাম, আইতাক সুধিম কেনেকুৱা ক'ৰ পৰা আহিছে। আইতা মাছ পালে না নাই? ক'ৰ পৰা আহিছে আপোনালোকে? হয় নেকি? কিমানখন গাঁৱৰ ৰাইজ আছে? মেলা ঠাইৰ আছে দৰংগিৰি, কাছাদল, পিপাৰা, মিটকুবাৰী, মেলা চকচান, মেলা ঠাইৰ পৰা আহিছে। কেৱল আপোনালোকে এইটো বছৰে আহিছে নে প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ। আপোনালোকে মাছ যে মাৰিছে কি মাছ পাইছে? পুঠি মাছ। পুঠি মাছ পাইছে নে? এই মাছখিনি আপোনালোকে বিক্ৰী কৰিব নে ঘৰত খাব? ঘৰত খাম। ঘৰতে খাব। কেনেকুৱা অনুভৱ যিহেতু আপোনালোকে সমূহীয়াভাৱে মাছ মাৰি আছে? ভাল লাগে, ফূৰ্তি লাগে, মাছ পালেও ভাল লাগে, নাপালেও ভাল লাগে। আপুনি এই চাগত এটা সৰুকৈ এটা বিহু গীত গাই দিব নেকি? এটা সৰুকৈ গানেই নাজানো, নৰম দে গান গাবা। নিশ্চয়কৈ ক'ব লাগিব কেইবাখন গাঁৱৰ মহিলাসকলে ইতিমধ্যে তেওঁলোকে সমূহীয়াভাৱে মাছ মৰা পৰ্ব তেওঁলোকে আৰম্ভ কৰিছে। কেৱল এই বছৰে নহয়, প্ৰতি বছৰে তেওঁলোকে কিন্তু এনেকৈ উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে। তেওঁলোকে একেলগে হৈ তেওঁলোকে বিভিন্ন খাল বিলত তেওঁলোকে এনেকৈ আনন্দমুখৰ হৈ একেলগে হৈ তেওঁলোকে মাছ মৰা পৰ্ব কাৰ্য আৰম্ভ কৰে। মই সহযোগীজনক মই কিছু আগুৱাই আহিবলৈ মই অনুৰোধ জনাওঁ। ইয়াতে আন এজন আইতা আছে, আইতাৰ পৰা সুধিম নিশ্চয়কৈ ক'ৰ পৰা আহিছে। আইতা মাছ পালে? দৰংগিৰি তিলাপাৰাৰ পৰা আহিছোঁ। মাছ পালে না নাই? এখনহে নামিছোঁ, 8টা 8:30 বজাত আহি পালোঁ। কিমানখন গাঁৱৰ মানুহ আছে ইয়াতে? 5-6খন গাঁৱৰ মানুহ আছে। কিমান আছে মানুহ? কিমান আছে মানুহবিলাক কিমান বা হয় সিহঁতো হিচাপ কৰিব পৰা নাই। এনেই যে আপুনি মাছ মাৰিছে কি মাছ পাইছে? পুঠি মাছ। এই মাছখিনি আপোনালোকে খাব না কি কৰিব? পুঠি মাছৰ পৰাই খাম, কোন খাবৰ কাৰণে মাৰিব আহোঁ আমি। এনে এটা উৎসৱমুখৰ পৰিৱেশ, আপোনাৰ ভাল পৰিৱেশ এটা গঢ়ি তুলিছে, কেনেকুৱা লাগিছে? ভাল লাগছে, ঠাইখিনি মানুহখিনি দেখা পাই ভাল লাগছে, মানুহবিলাক গোটেই। আপুনি এই চাইডতে এটা বিহু গাব নেকি? যিহেতু এটা পৰিৱেশ ভাল লাগিছে, এটা সৰুকৈ এটা বিহু গীত গাই দিব নেকি? বিহু আমি গাবাই নাজানো। এইটো কি জাল বুলি কয়? ছাতি জাল বুলি কয়। ছাতি জাল আৰু কি জাল আছে? কি আছে ইয়াতে? জালৰ নাম নাজানো নহয়। বিভিন্ন জালেৰে তেওঁলোকে মাছ মৰা পৰ্ব ইতিমধ্যে আৰম্ভ কৰিছে। খলিহনা, পুঠি, দৰিকণা, টেঙৰা আদি বিভিন্ন মাছ তেওঁলোকে ধৰিবলৈ কিন্তু সক্ষম হৈছে। তেওঁলোকে ক'ব লাগিব তেওঁলোকে কিন্তু এই উৎসৱমুখৰ আনন্দ গঢ়ি তুলিলেও কিন্তু এই মাছসমূহ তেওঁলোকে ভগাই পিতাই এসাঁজ তেওঁলোকে আনন্দ মুখেৰে তেওঁলোকে খাব। ইয়াতে আইতা এজনী আছে, তেওঁৰ ওচৰত যাম। তেওঁ নিশ্চয়কৈ ক'ব লাগিব যে তেওঁ আইতাই ইতিমধ্যে জাল দাঙিছে, মাছ কিছু উঠিছেও। মই সহযোগীজনক মাছৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাম। নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে কিন্তু অশেষ কষ্ট কৰি এই বিলসমূহত তেওঁলোকে মাছ মৰা কাৰ্য পৰ্ব সম্পন্ন কৰে আৰু তেওঁলোকৰ এটা আশা তেওঁলোকে কিছু মাছ সংগ্ৰহ কৰি তেওঁলোকে সমূহীয়াভাৱে পৰিয়ালৰ লগত একেসাজে তেওঁলোকে এমুঠি ভাত খাব আৰু ইয়াৰ পিছত তেওঁলোকে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে আন এঠাইলৈ যোৱাৰ কাৰণে কিন্তু নিশাৰ ভিতৰতে প্ৰস্তুত কৰে। মই আইতাজনীক কিছু সুধিম। আইতা ক'ৰ পৰা আহিছে অলপ ক'ব নেকি? ক'ৰ পৰা আহিছে আপুনি? মাছ পালে না নাই? মাছ এখনহে নামিছোঁ। হয় নেকি? কি মাছ পায়? কি মাছ পায় এতিয়া নামিছোঁহে। এই আপোনাৰ ঘৰত এইটো কি বুলি কয়? জাকৈ। এইটোৰে কি? এইটো কি? জাতি জাল। আপোনালোকে কিমানখন গাঁৱৰ মানুহ আছে ইয়াত? এনে কেনেকুৱা লাগিছে? ভালে লাগছে। যিহেতু আপোনাৰ ভাল লাগিছে, এটা সৰুকৈ আপুনি বিহু গীত এটা গাই দিব নেকি? সৰুকৈ গাই দিয়ক আপুনি যিখিনি পাৰে আৰু অলপ এটা বিহু গীত গাই দিলে নিশ্চয়কৈ। তোমাৰে পুখুৰীত পাৰ হৈ পৰিম দুই চালত, মাটি ৰূপে ধৰি চুমা খাই আহিম দুই তোমাৰ কমলীয়া গালত। নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে মাছো মাৰিছে কিন্তু এফাঁকিকৈ তেওঁ বিহু গীতৰ পৰিৱেশন কৰিছে। মই সহযোগীজনক কিছু পৰিৱেশ পুনৰ দেখুৱাব। নিশ্চয় এক আনন্দমুখৰ উৎসৱ পৰিৱেশ গঢ়ি তুলিছে শিমুলীতলাৰ এই ডাক্তৰপাৰাত। আৰু ক'ব লাগিব ডাক্তৰপাৰা এইখন বিলত এই বছৰে প্ৰতি বছৰে কিন্তু তেওঁলোকে এনেকৈ মাছ মৰাৰ কাৰ্য পৰিৱেশ সম্পন্ন কৰি তুলিছে। ইয়াতে বিভিন্ন পুঠি মাছৰ লগতে পুঠি, খলিহনা, দৰিকণা আদি বিভিন্ন মাছ তেওঁলোকে পাবলৈ সক্ষম হয়। কষ্ট কৰি যথেষ্ট কষ্ট কৰিলেও তেওঁলোকে এসাঁজ কিন্তু
মাছ মাৰি ভালকৈ তেওঁলোকে খাবলৈ কিন্তু পায় পৰিয়ালৰ লগত একেলগে তেওঁলোকে সুখে শান্তিৰে খাই তেওঁলোকে কিন্তু এই পৰ্ব আৰম্ভ কৰে এক কথাত ক'ব গ'লে কিন্তু গোৱালপাৰা ডাক্তৰপাৰাত এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি উঠিছে তেওঁলোকে গঢ়ি তুলিছে যেন কোনোবা পূজা নাইবা কোনো পৰ্বহে তেওঁলোকে ইয়াতে অনুষ্ঠিত কৰিছে তেওঁলোকে নিশ্চয়কৈ এসাঁজকৈ খাই কিনে তেওঁলোকে পৰিয়ালৰ লগত সুখে শান্তি থাকিব